Hi friends, কেজনমানক টেগ কৰা হৈছে সিহঁতৰ পাৰ্মিশ্যন নোলোৱাৰ কাৰণে। আই জাষ্ট ৰিকুৱেষ্ট কি যাতে বেয়া নাপায়, আজি বিপদত পৰি কিনে উপায় নাপায় টেগ কৰিব লগা হৈছে এনেকৈ। মই এজনী BSc নাৰ্ছিং কৰিছোঁ আমাৰ অসমৰ GNRC যিখন AIN আছে তাৰ পৰা। এতিয়া ইয়াতে মুম্বাইত PD হিন্দুজা হস্পিটেলত জব কৰি আছোঁ। ইয়াতে যিহেতু আপোনালোকে চবেই জানে মুম্বাইৰ অৱস্থা বহুতেই বেয়া। ইয়াতে চববিলাক এতিয়া কোভিড পজিটিভ ওলাই আছে। কোভিড পজিটিভ ওলাই থকাৰ পিছত হিন্দুজা হস্পিটেলে একো ৰেছপনচিবিলিটি লোৱা নাই। চব মানুহ পজিটিভ ওলাইছে। আমাৰ ইয়াতে এনেকৈ 2000 বেডছ আছে একেলগে অলমষ্ট, তাৰে লগত চব মানুহৰ মাজত থৈ দিছে। ইয়াতে পৰিস্থিতি বহুত বেয়া। সিহঁতে আপোনাৰ ভালকৈ ট্ৰিটমেণ্ট কৰিছে না কিবা কৰিছে, একো নাই কৰা সিহঁতে। যোৱাকালি এডমিশ্যনৰ কাৰণে আহিছোঁ, ইয়াতে আমাক BMCৰ ফালৰ পৰা লৈ অহা হৈছে। এডমিশ্যনৰ কাৰণে আহিছোঁ, এডমিশ্যনৰ কাৰণে ৰখি থাকিব লাগে হৈছে 4 hours। 4টা বজাত আহি পাইছোঁ, 8টা বজালৈকে ইয়াতে আমি ৰখি আছোঁ। তাৰপিছতো সিহঁতে একো কৰা নাই। আৰু মই অলৰেডি হস্পিটেল অথৰিটিক ফোন কৰিছোঁ, ফোন কৰি কিনে জনাইছোঁ যে ইয়াতে মোৰ গা বহুত বেয়া, ইয়াতে ৰখি থাকিব লগা হৈছে। কিন্তু তথাপিতো সিহঁতে কৈছে যে ঠিক আছে আমি চাওঁ কি কৰিব পাৰোঁ, ডিচিশ্যন ল'ম। কিন্তু আজি এই 12:30 এটা বাজিল, এতিয়ালৈকে সিহঁতে একো ডিচিশ্যন ল'ব পৰা নাই। ইয়াতে যোৱাকালিৰ পৰা সেনেকৈ আছোঁ, যোৱাকালি দিনটো একো খোৱা নাই, যোৱাকালি ৰাতিৰ পৰা একো খোৱা নাই, আজি ৰাতিপুৱা একো খোৱা নাই, সেনেকৈ বহি আছোঁ। না কিবা মেডিচিন দিছে না কিবা কৰিছে, সিহঁতে একো কৰিব পৰা নাই। আৰু সেনেকৈ আমি এতিয়া ইয়াতে ভুগি আছোঁ। ইয়াতে না চৰকাৰে চাইছে, না আমাৰ হস্পিটেল মানুহে অথৰিটিয়ে চাই আছে, না কোনো চোৱা নাই। আমাক এনেকৈ পেলাই দিছে যেন আমি মানে সিহঁতৰ কাৰণে একোৱে নাই। যেতিয়া সিহঁতৰ কাৰণে আমি কাম কৰোঁ, সিহঁতৰ লগত থাকোঁ, কিন্তু তেওঁলোকে আজি যেতিয়া আমাক লগা হৈছে সিহঁতৰ হেল্প, সিহঁতে আমাক হেল্প কৰা নাই, আমাক এনেকৈ পেলাই দিছে। আজি সিহঁতে যদি হস্পিটেলত যদি পজিটিভ পেচেণ্টছ ৰাখিব পাৰে, দেন ষ্টাফৰ কাৰণে কিয় জেগা বনাব নোৱাৰে যে ষ্টাফখিনিক ৰাখিব পাৰে। আজি সিহঁতৰ ইমান প্ৰব্লেম হৈছে ষ্টাফখিনিক ৰাখোঁতে। ষ্টাফখিনিক ৰাখিবৰ কাৰণে BMC ক্লিয়াৰেঞ্চ লাগে, অমুক লাগে তমুক লাগে। আজি যদি ষ্টাফখিনি নাথাকে তেতিয়াহ'লে সিহঁতে ক'ৰ পৰা ফোন কৰিব, ক'ৰ পৰা আপোনাৰ গোটেইখিনি হস্পিটেলখন চলাব। এতিয়া গোটেই নাৰ্ছিং ষ্টাফ, আজি মই পজিটিভ ওলাইছোঁ, মোৰ লগত আৰু 3জনী ছোৱালী পজিটিভ ওলাইছে, সিহঁতকো চোৱা নাই। তাৰে আগত অলৰেডি এতিয়ালৈকে মই জনামতে 50+ ষ্টাফ পজিটিভ ওলাইছে, সিহঁতকো একো চোৱা নাই। আমাক আজি ইয়াতে এনেকৈ থৈছে, অহাকালিলৈকে ইয়াতে আমাৰ ষ্টাফ আৰু কোন পজিটিভ ওলায় সিহঁতকো এনেকৈ থৈ দিব। আপোনালোকক মই দেখাম সিহঁতে কেনেকুৱা চিটুৱেশ্যনত আমাক ৰাখিছে। চাওক ইমান মানুহৰ মাজত আমাক এনেকৈ ৰাখি থৈছে, প্লাছ ৱাছৰুমত চিভিয়াৰ বাৰ্নিং মিক্সুৰেশ্যন হৈ আছে, ইনকণ্টিনেঞ্চ হোৱা আৰম্ভ হৈছে। তাৰ পৰাও সিহঁতে একো কৰিব পৰা নাই। আই জাষ্ট হোপ কি এটলিষ্ট আমাক আসাম গভৰ্ণমেণ্টে কিবা যদি হেল্প কৰিব পাৰে, কাৰণ ইয়াতে মুম্বাই গভৰ্ণমেণ্ট ইজ হৰিবল, দে আৰ নট গোয়িং টু ডু এনিথিং ফৰ আছ। আই কেন চি এনিথিং দে হেভ বিন ডুইং হিয়াৰ, ইভেন হিন্দুজা হস্পিটেল আই কেন চি এনিথিং দে হেভ বিন ডুইং out here for us. Neither they have just tried to contact us also. We are talking through the in charges also, they are also just fed up, they are also trying their level best, but then also they are not able to do anything they can. Now they are telling you go, you do whatever you want, because we are also helpless, we can't do anything. So working for such an reputed institution, PD Hinduja Hospital, and then also we have been in this situation, then we have been just dumped here with 2000 other people and not doing anything for us, not getting proper treatment, not getting medicine. I am having fever since morning, there is no one to see us. People are telling ki okay, you go yahan pe zyada aake pakao mat, just go to your bed. So this is the response we are getting. In the urine, in the toilet, you just can't go and sit there because stools are floating in water. I just can't take you to the toilet because it's a ladies washroom. Moreover, all the basins are logged with water. Water is splashing out. People are urinating in the floors. So from this is Mumbai government thinking that they will reduce the infection out here. Like this, they are settling with the Mumbai population, or what to say, I don't know. This is how they are dealing with people, and moreover this is how hospital authorities are dealing with the hospital staffs as well. If tomorrow we hospital people won't be there to treat the patients, who will come and see and look after and take care of the patients? We nurses are not there, we doctors are not, doctors are not there, then who will come and take care of the people? Today we nurses are infected, tomorrow the doctors will be infecting, then who will come and take care of the people?
It's time. It's really high time to think about it. I just want you to stay united and please help us, because we really in a very pathetic situation. I just don't know till how long this is going to continue. I don't know what to say. I don't know. I wish I would have been in Assam and working there. Sage tete etu situation nohol hoy. Hemanto Biswa sare aji jimankhini korise sobore karne hoytu titia ami bhal treatment palu hoy ba bhalke rakhil hoy amak. Kintu aji yate iman leterat asu. Jikhon bedsheet previous patient e use kori goisile hekonote ako amak ahi kine hubo dise. Na clean korise na hiyote at least bedsheet kon change kori dise eku kora nai. তাৰপিছত নিজৰ বেডশ্বীটখন পাৰি কিনে ইয়াতে শুব লৈছোঁ আপোনালোকে জাষ্ট ভাবক যেনে কেনেকুৱা আনহাইজেনিক মানে ইটছ লাইকলি টু কজ মোৰ ইনফেকশ্যন ৱাছৰুমততো চাফা কৰাৰ দূৰৰে কথা না চেনিটাইজাৰ হেণ্ড ৱাছ নাথিং ইজ এভেইলেবল আউট হিয়ৰ I just really don't know now what to say. I just pray to God that someone will come up and help us. If not Mumbai government, at least, if not hospital authorities, at least Assam government, please take a step forward. Please, I just wish Assam government, please take a step forward and help us. Please. And Ami koto ghuri furi kine, sorry, I'm getting calls again and again. Ami koto ghuri furi kine aji COVID positive hoitu hua nai. পেচেণ্টৰ লগতে আছিলোঁ পেচেণ্টকে কেয়াৰ কৰিছোঁ তাৰপিছত যদি আমাৰ এনেকুৱা হওঁতে আমাক যদি চাব লগা কোনো নাথাকে ন সেইটো বহুত দুখৰ কথা মই নাজানো এইটো এনেকৈ ছ'চিয়েল মিডিয়াত আজি এনেকৈ মোৰ প্ৰব্লেমছখিনি কোৱাৰ পিছত মোৰ ওপৰত কি একশ্যন ল'ব বা কি কৰিব মই হয়তো নাজানো কিন্তু এটলিষ্ট অসমবাসী ৰাইজে যাতে মোক অলপ সহায় কৰে এইখিনি ক্ষেত্ৰত আৰু ইয়াতে ৰিয়েলি বহুত প্ৰব্লেম পাইছোঁ যোৱাকালিৰ পৰা ক'ভিড পজিটিভ হোৱাৰ পিছতো একো যদি ট্ৰিটমেণ্ট নাই আজি এই মুহূৰ্তলৈকে একো ট্ৰিটমেণ্ট নাই এনেকৈ বহি আছোঁ ডক্টৰক লগ কৰিব গ'লেও আপোনাৰ there is a huge queue to meet the doctor and after that also they are not responding well people out here if you just go and ask them something that they are not responding well to you so this is very pathetic and this is I don't know what to say. This is something unbelievable, unexpected things going on. হয়তো বহুতে নাম শুনা নাই ধাৰাবী যিটো আমাৰ ইয়াতে মুম্বাইত স্লাম এৰিয়া আছে এইটো অলমষ্ট লাইক মিনি ধাৰাবী টাইপ চিটুৱেশ্যন হৈ গৈছে ইয়াতে মানুহ সেনেকৈ খাইছে তাতে পেলাইছে তাতে শুইছে মই যেতিয়া যোৱাকালি আহিছিলোঁ আহোঁতে মোৰ বিচনাখন দালি পৰি আছিলে প্ৰিভিয়াছ পেচেণ্টে খাই কিনে দালি পেলাই থৈ গৈছিলে সেনেকৈ তাৰ ওপৰত বেলেগ এখন বেডশ্বীট পাৰি কিনে শুব লগা হৈছে যিখন গাত উৰিব দিয়া কাপোৰ এখন আছে এইখন আপোনালোকে হয়তো দেখিছে এইখন গাত উৰিব দিয়া কাপোৰখনকে মই পাৰি কিনে ইয়াতে শুইছোঁ ইয়াতে কি এক্সপেক্ট কৰিব পাৰি মই নিজেও নাজানো নে মই ভুল নে গভৰ্ণমেণ্ট ইজ চামৱেৰ ৰানিং ৰং নিজে নাজানো হয়তো কিন্তু ইমান হয়তো বেয়া চিটুৱেশ্যন আমাৰ অসমত হোৱা নাই বা অসমত যদি মানে প্ৰিকশ্যনছ ল'ব লগা হয় হয়তো হেমন্ত বিশ্ব ছাৰে আগে ভাগে লৈ থৈ দিছে কিন্তু মুম্বাই গভৰ্ণমেণ্টে এতিয়ালৈকে মই একো লোৱা দেখা নাই ইয়াতে মানুহবিলাকে উইদাউট মাস্ক ঘূৰি আছে ইয়াতে ল'ৰাবিলাক আমাক ছোৱালীবিলাকক একেলগে ৰাখিছে তে guys are sleeping together wearing shorts we can see everything out there at least they could have made separate sessions where where males and females are separately kept how will you feel when maybe tomorrow your daughter or someone is just sleeping and in front of that girl a male is standing with shorts and you can see everything out there how will you feel in the middle of the night at 1 o'clock if you are trying to sleep and then a male is just coming from other side and just staring at you how will you feel will you be comfortable enough will you feel safe here being so far from my mother state I am here and if I am not safe then I don't know what to say if government is not able to take proper care let them know
let them tell openly that no, we are not able to take proper care. I don't know, since then hospital authorities have been talking, but till now no decisions we have got. I just don't know what to say. নিজেও ভাগৰি গৈছোঁ, কিমান কম আৰু যোৱাকালিৰ পৰা কৈয়ে আছোঁ চবকে, কিন্তু কাৰো পৰা একো সঁহাৰি পোৱা নাই। You can see all these mails, I'll show you. Mails. Most of the beds, they are mails also. This empty bed, no, here was also one mail prior. These are also my hospital staff crying now. What we can do for them? I am the only one speaking out. They are just crying and crying and crying because of their situation. You can see how dirty it is. I'll show you. See, clothes are just lying down here and there. All these things was on my bed. All these bottles, waters, they have given us bottles which seal was broken. It was kept on my bed. You can see, and even this bottles was kept on my bed. This is my bed, and see, people are hanging clothes in front of this. So I guess this is going to more infection rather than preventing it. এতিয়া এনেকুৱা পৰিস্থিতি হৈ গৈছে, হয়তো ঘৰলৈকেও যাব নোৱাৰোঁ, ঘৰত যাব বিচাৰিলেও যাব নোৱাৰোঁ, একো কৰিব পৰা নাই। ইয়াতে পৰহিৰ পৰা জ্বৰ হৈ আছে, গা বহুত বিষ, কিন্তু মাহঁতক এতিয়ালৈকে কোৱা নাই, কাৰণ তাতে মা পাপা অকলে থাকে। মাহঁতক এতিয়ালৈকে কোৱা নাই, তাতে মা পাপা অকলে থাকে। আজি মই কিবা এটা ক'ম, সিহঁতৰ টেনশ্যন হ'ব, কিন্তু না আমি ইয়াতে কিবা প্ৰপাৰকৈ বস্তুবিলাক পাইছোঁ। ঘৰত এতিয়ালৈকে একো সঁচাকৈ ভালকৈ ক'বই পৰা নাই। যোৱাকালি মায়ে সুধিছে কিবা খালানে নাই, কিন্তু ক'ব পৰা নাই যে আমি নোখোৱাকৈ ইয়াতে বহি আছোঁ। কঁকালৰ ইমান বিষ হৈছে, উঠিব নোৱাৰোঁ ভালকৈ। গা বহুত বিষ খায়, প্ৰত্যেকটো জইণ্ট, ভৰিৰ এংকলৰ পৰা চব বস্তু বিষ খায়, কিন্তু কাক ক'ব যাম? এতিয়া শুনিবলৈও কোনো নাই। চবেই শুনি কিনে ক'ব ঠিক আছে, আমি নিজৰ লেভেল বেষ্ট ট্ৰাই কৰি আছোঁ, কিন্তু কি লেভেল বেষ্ট ট্ৰাই কৰিছে? যোৱাকালিৰ পৰা আমাক ইয়াতে থৈ দিছে সিহঁতে এনেকৈ লেভেল বেষ্ট ট্ৰাই কৰিছে। বেলেগখিনি পেচেণ্টছ এডমিট কৰিব পাৰিছে সিহঁতে নিজৰ হস্পিটেলত, কিন্তু আমাক ল'ব নোৱাৰে। আমি একো 5 ষ্টাৰ হোটেল, 5 ষ্টাৰ ফেচিলিটি একো বিচৰা নাই। জাষ্ট এটলিষ্ট এটা প্ৰপাৰ কেয়াৰ, এটা প্ৰপাৰ এনভাইৰনমেণ্ট আমাক দিয়ক। নিজে আজি ইমান দিনে পেচেণ্টছৰ কাৰণে কাম কৰি এইখিনিৰ কাৰণেও যোগ্য নহয়নে যে অলপ আমি পেচেণ্টৰ পৰা ইমানখিনি পেচেণ্টক কেয়াৰ কৰি আমি অলপ কেয়াৰ ৰিচিভ কৰোঁ? নে আজি অকল হেল্থ কেয়াৰ ৱৰ্কাৰেই, ইজ ইট মেণ্ডেটৰী কি অনলি হেল্থ কেয়াৰ ৱৰ্কাৰ হেজ টু serve for people? Does the people of this nation don't have any responsibility towards the healthcare worker? Does the authorities, the senior personnel sitting out there, don't have any responsibility towards the healthcare workers? They cannot just throw out like this. They are not showing any responsibility towards us. It's like, okay, we'll do something. That is the only statement I have been hearing, and I don't know how long it will go on. Today is the second day of my test positive report came. No treatment, nothing. Till how many days it is going to carry on like this? Till how many days we are not going to receive any treatment? I don't know. People are saying, please don't lose hope. What, don't lose hope? Just keep your feet in our shoes, and then you will realize how it is. Please, Assam media, Assam government, I just beg you to help us. নাজানো কিমানখিনিলৈকে হেল্প কৰিব পাৰিব, কিন্তু এটলিষ্ট এটা
অকণমান বেটাৰ ফেচিলিটি, অকণমান ট্ৰিটমেণ্ট থকাকৈ যদি হেল্প কৰিব পাৰে। কাৰণ হয়তো ডক্টৰক লগ কৰিবৰ কাৰণে এটা ইমান ডাঙৰ কিউত ৰখি থাকিবৰ কাৰণে হয়তো অৱস্থা নাই এতিয়া। গাৰ ইমান বিষ, হষ্টেলৰ পৰা ওলাব পৰা নাছিলোঁ। হষ্টেলৰ পৰা ওলাই এম্বুলেঞ্চত লৈ আহিছে, কাৰণ মই খোজকাঢ়ি আহিব নোৱাৰোঁ, মোৰ বহুত গা বিষ। এম্বুলেঞ্চত লৈ আহোঁতে হস্পিটেলে, মই যিখন হষ্টেলত থাকোঁ আপোনাৰ অল্ড কেডেন ৰোড, আৰিহান টাৱাৰ্ছ, তাতে সিহঁতে ছ'চাইটিকো ইনফৰ্ম কৰা নাছিলে, কাৰণ সেইটো অকল হস্পিটেল প্ৰিমিচেছ নহয়, তাতে আপোনাৰ ইয়াৰে ৰেচিডেণ্টছবিলাকো থাকে। সিহঁতেও they were not knowing about it ki we have been tested COVID positive, and when I came out of the hostel they were making videos. I got scared of it because they were making videos of me. Then one person told ki Hinduja is not telling anything to us, we have families out here and they are not letting us anything know ki people are testing positive out here and they are keeping out here. Then I was taken by the ambulance. I asked hospital authorities where I have been. They said ki I don't know where they are going to take you, most probably to a NSCI stadium in Worli. Then I was in that situation ki okay, let them take wherever they want, because I was not in a state to ask them questions also that time. And when I reached this place, oh God, it was seriously pathetic. I have not imagined in my life that I will be put in this situation today where I am. I was in the queue for 4 hours, and then around 8:30, 9 o'clock I got this bed. The bed was dirty. Have to clean it. Can you imagine a girl with severe body pain? Not a girl, a patient with a severe body pain, with fever, somehow got a bed after standing in a queue for 4 hours. Seek help from the hospital authorities. They are just giving one simple statement, wait, you are trying something to do. They are still trying. I don't know what they are trying. After cleaning my bed, I was sleeping. I can't sleep the whole night because guys are roaming around with shorts. I'm not comfortable in this environment. I'm seriously not comfortable in this environment. I just don't know whose fault is here. I don't know. I just don't know what to say. Because for me, I'm not feeling well at all. Since morning, I'm having fever. Yesterday, I'm having extreme body pain. I don't know. At first, I thought maybe I got some stretch in hip joint, or there is ligament tear, maybe something like that. But then, when I tested positive for COVID, that time I realized, oh, maybe because of that, I'm having this kind of pain. And now, yesterday I told the staff कि I am not feeling well at all. I am very nauseatic. Please let me give some medicine and at least I can sleep. What she told was कि doctor is there, you just go and talk. I went there. There is a huge queue of the doctor just to meet the doctor. Even doctors out here are not paying their attention. Where I am working in Hinduja Hospital, I have not seen my doctors to be so disgraceful towards the staff, towards the patients. But out here, nobody is there to care for you. There is no one to care for you. I'm questioning everyone out there. Do you really think after suffering so much, someone can stand in the queue just to meet the doctor? No one has come to check the temperature even. What I'll do, I just can't go and roam here and there. I'm not feeling well.
since yesterday talking to everyone, at least trying my best. At least I'll get some positive result today. But no, we didn't get any positive result. I don't know what management will do if all the staff will deny to work. If all staffs get positive, then what will you do? You are not taking proper care of your staff. হয়তো সেইকাৰণে কয় যে নিজৰ ঠাইত থাকাই ভাল। আজি মই এইখিনি বস্তু ফিল কৰিছোঁ যে মানুহে কয় ইট ইজ ইণ্ডিয়া এণ্ড বি আৰ ইউনাইটেড, বাট আই কান চি হাউ মাছ হেমন্ত বিশ্ব sir is doing for Assam people. Even Kerala government is also doing so much. I can't see anybody out here doing. People are so rude out here. সিহঁতক কথা সুধিব ভয় লাগে, যেনেকৈ চিঞৰি উঠে। এনেকুৱা এটা চিটুৱেশ্যন যদি আমাক এনেকৈ পেলাই দিয়ে, আমি ক'ত যাম? আজি পেচেণ্ট বেমাৰ হ'লে আমি থাকোঁ চাবৰ কাৰণে, আমি বেমাৰ হ'লে আমাক কোনে চাই আছে? এতিয়া আমাক মইতো আকৌ দেখা নাই চাই থাকা। এটলিষ্ট কোনোবাই লিখিছে bring them on camera. I don't know whom to bring them on camera. You want to see the surroundings? I can show you. She sitting out there is also a hospital healthcare worker in Hinduja Hospital. Is a OT staff nurse. তাই হেনো বোলে তাই ইয়াৰে কোনোবা নাৰ্ছিং এছ'চিয়েশ্যনত কণ্টেক্ট কৰিছিলে, কিন্তু তাই যেতিয়া কণ্টেক্ট কৰিছে তাই বোলে ইনচাৰ্জে তাইক হেনো কৈছে যে তুমি ইয়াতে ডিউটিত আহা, তাৰপিছত তোমাক চাই আছোঁ। কাৰণ তাই ইয়াতে নাৰ্ছেছ এছ'চিয়েশ্যনত ইনফৰ্ম কৰিছে যে আমাক প্ৰপাৰ কেয়াৰ একো দিয়া নাই। তাইক সেনেকৈ থ্ৰেটেন কৰিছে। নাজানো, মোৰ মাহঁতেও ভয় খাই আছে, কাৰণ মই হয়তো প্ৰব্লেমত পৰি মাত মাতিব লগা হৈছে। আজি তাইক যদি থ্ৰেটেন কৰিছে তেনেকৈ যে তুমি আহা, তাৰপিছত তোমাক চাই আছোঁ, তুমি ক'ত যোৱা, মোক বা কি কয়? নাজানো কি ক'ম। ফিলিংছবিলাক ক'বলৈ মনৰ ভাষা নোহোৱা হৈ গৈছে। কি ক'লে হয়তো কোনে শুনিব, হয়তো কোনে বুজি পাব, আই চিৰিয়াছলি ডোন্ট নো। বাট আজি হয়তো সঁচাকৈ বেয়া লাগিছে। একফালে মানুহে ভিডিঅ' ওলাই আছে, ৰেচপেক্ট দ্য হেল্থ কেয়াৰ ৱৰ্কাৰ্ছ, ৰেচপেক্ট দেম। সিহঁতক ৰেচপেক্ট কৰিবৰ কাৰণে ভিডিঅ' ওলাই আছে, আৰু ইয়াতে আমাৰে এনেকুৱা চিটুৱেশ্যন। মই বিচাৰোঁ যাতে এই মেছেজটো এটলিষ্ট আমাৰ আসাম গভৰ্ণমেণ্টত তাতে গৈ পায়, সিহঁতে যাতে আমাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰে এটলিষ্ট, য'ত আমি এটলিষ্ট ছেফ ফিল কৰোঁ। থেংক ইউ।